বদৰুদ্দিন আজমলক বিগত সময়ছোৱাত ব্যৱহাৰ কৰি সাম্প্ৰদায়িকতাৰ বিষবাস্ত্ৰ অসমত সিঁচিছিল। কিন্তু যোৱা লোকসভাৰ পিছৰ পৰা বদৰুদ্দিন আজমল কামত নিদিয়া হৈছে। বদৰুদ্দিন আজমলক অসমৰ ৰাইজে বিজেপিৰ এজেণ্ট, বিজেপিৰ বি টিম বুলি গম পোৱাৰ পাছত এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে বাহিৰৰ পৰা সাম্প্ৰদায়িকতাৰ এজেণ্টক আমদানি কৰিছে। আমি কৈছো, আমাৰ দলে কৈছো, এই সাম্প্ৰদায়িকতাৰ এজেণ্টসকলক অসমৰ মুখ্যমন্ত্ৰীয়ে আউটচোৰ্চিং কৰাত লাগি গৈছে। এতিয়া যোৱাকালি মেহমুদ মাদানী অসমত প্ৰৱেশ কৰিছে কোনফালে আপোনালোকে জানে, যে শ্ৰীৰামপুৰৰ গেটেৰে। এনেই গোৱালপাৰালৈ যাবলৈ হলে গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা 125 কিলোমিটাৰ, 2 ঘণ্টা সময় লাগে। বাগডোগৰা এয়াৰপৰ্টত অৱতৰণ কৰাৰ পাছত বাগডোগৰাৰ পৰা গোৱালপাৰা পাবলৈ 350 কিলোমিটাৰ আৰু 7 ঘণ্টা লাগে। আৰু আপোনালোকে জানি আচৰিত হ'ব যে শ্ৰীৰামপুৰ গেটত সোমোৱাৰ পিছৰ পৰাই নিৰাপত্তাৰক্ষীয়ে এস্কৰ্ট দি আনি গোৱালপাৰা পোৱাইছে। আৰু গোৱালপাৰাত আহি তেওঁলোকে ক'ত আছে, আল সালাম বুলি যিখন হস্পিটেল আছে তাৰ পিছফালে য'ত আজমল ডাঙৰীয়া নিজে থাকে, গোৱালপাৰালৈ গ'লে তাত বাহৰ পাতিছে। আৰু গোটেই বিষয়টো যেতিয়া আমি 8:30 বজাত আমি গোটেই বিষয়টো উত্থাপন কৰিলো, সংবাদ মাধ্যমলৈ আমি আমাৰ বাতৰি আমি প্ৰেৰণ কৰিলো, আমাৰ প্ৰতিবাদ প্ৰেৰণ কৰিলো যে 144 ধাৰা এতিয়া কিয় নিদিয়ে, এতিয়া মেহমুদ মাদানী কিয় কৰায়ত্ব নকৰে, তেওঁক কিয় শ্ৰীৰামপুৰৰ পৰা নিৰাপত্তা ৰক্ষী দি এক ৰাজ আতিথ্য দি গোৱালপাৰালৈ লৈ অনা হ'ল। এই প্ৰশ্নবোৰ উত্থাপন কৰাৰ লগে লগে 9টা বজাত সংবাদ গোষ্ঠীক সম্বোধন কৰাৰ লগে লগে 9:02 সংবাদ গোষ্ঠীক সম্বোধন কৰাৰ লগে লগে আমি দেখিলো যে অসমৰ মুখ্যমন্ত্ৰীয়ে 9:21 এটা টুইট যোগে মেহমুদ মাদানীৰ অহাৰ কথা তেওঁ অসমৰ ৰাইজক ৰাজহুৱা কৰিছে। 9:30 বজাত তেওঁ ছচিয়েল মিডিয়া ফেচবুকলৈ গৈ তেওঁ সতৰ্ক দৃষ্টি ৰাখিবৰ কাৰণে নিৰাপত্তাৰক্ষীসকলক নিৰ্দেশনা দিয়া কথা ক'লে। মোৰ এতিয়া কথা হ'ল যে অসমত ইমান বিয়োগম এটা ডাঙৰ বিভাগ আছে, জামাত জমিয়ত উলেমাই হিন্দ, এই এটা অনুষ্ঠান যিগৰাকী ব্যক্তিয়ে অলপ দিনৰ আগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰৰোচনামূলক মন্তব্য আগবঢ়াইছিল বা বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছিল, সেইগৰাকী ব্যক্তি আহি অসমত শ্ৰীৰামপুৰ গেটত প্ৰৱেশ কৰিছে। আৰু অসমৰ মুখ্যমন্ত্ৰী, অসমৰ গৃহ বিভাগ, অসমৰ ইণ্টেলিজেন্সে গম পোৱা নাই, এই কথা কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে জেগালে তেওঁ গৈছে, তাহলে কাকো যাবলৈ দিয়া নাই, আনকি সাহায্য দিয়া মানুহকো যাবলৈ দিয়া নাই। মেহমুদ মাদানীয়ে ৰাজ আতিথ্য নাপালে, হিমন্ত বিশ্ব শৰ্মাৰ সহযোগিতা নহলে সেই ঠাইলৈও যাব নোৱাৰে, আল সালামৰ পিছফালেও থাকিব নোৱাৰে, আৰু তাত থাকিলেও তেওঁলোকে অন্তত নিৰাপত্তাৰক্ষীৰে তেওঁলোকক কেনেকে নিৰাপত্তা দি শ্ৰীৰামপুৰৰ পৰা গোৱালপাৰালৈ অনা। এই গোটেই কথা বতৰাবোৰে উত্তৰ বিচাৰিছে। 144 দি থোৱা অৱস্থাটো কিয় বাধা দিয়া নহ'ল, কিয় কৰায়ত্ব কৰা নহ'ল, কিয় ফ্ৰী মুভমেণ্ট দিয়া হ'ল, কিয় যলৈ আনক যাবলৈ বাধা দিয়ে তাত কিয় মেহমুদ মাদানীক যাবলৈ দিয়া হ'ল, এই প্ৰশ্ন আমি উত্থাপন। তাত আল সালামৰ পিছফালে য'ত বদৰুদ্দিন আজমলৰ যিটো গৃহ, য'ত থাকে তেওঁ সচৰাচৰ গোৱালপাৰা ভ্ৰমণ যেতিয়া কৰে, আল সালাম হস্পিটেলৰ পিছফালে থকা তেওঁলোকৰ ৰেচিডেঞ্চিয়েল এৰিয়াতে থাকে। তেওঁ যিটো ঘৰত আনকালে গৈ থাকে সেইটো ঘৰতে তেওঁলোকে 7 গৰাকী প্ৰতিনিধি গৈ তাতে আশ্ৰয় লৈছিলে। সোমোৱাৰ লগে লগে গাড়ীবোৰৰ যেতিয়া সম্ভেদ দেখিলে, বহু মানুহ গ'ল, বহু যেতিয়া খবৰ চবৰ চাৰিওফালে জুই নিচিনা বিয়পি পৰিলে, 8:21 আপোনালোকে চাব জমিয়ত উলেমা হিন্দৰ তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত তেওঁলোকে টুইট কৰিছে, যিটো আপোনালোকে প্ৰচাৰ কৰিছে।